বৰমাৰা গ্ৰন্থ আৰু বাণিজ্য মেলাত ফেচবুকৰ লেখিকা শিখা শৰ্মাৰ বিস্ফোৰক মন্তব্য। মই বাহিৰত থাকিলে তাহাঁতৰ সব কথাবিলাক হাল্লা কৰি কৈ দিম যে সেইকাৰণে মোক জবৰদস্তি জেলৰ ভিতৰত ভৰাই দিয়া যাতে কিছুমান দিন মনমন থাকিব পাৰোঁ। সেইটো আৰু বেলেগ কথা একো নহয়। মই য'তেই থিয় হওঁ ততেই 10 মিনিটত 5000 মানুহৰ ভিৰ লাগে আৰু মই য'ত থিয় হওঁ তত অটোমেটিক 10 মিনিটৰ ভিতৰত 5000 মানুহ গোট খায়। লোকসভাৰ নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিব নগৰ পৰা। হয়, মই নগাঁও লোকসভাত এবাৰ 2024 চনৰ নগাঁও লোকসভাত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। কেৱল প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নহয়, মই বিপুল ভোটত জয়লাভ কৰিম। সংখ্যালঘু অঞ্চলত থাকি মানসিকভাৱে পৰিতৃপ্তি লাভ কৰা লেখিকা শিখা শৰ্মাই। কিন্তু ইয়াত দেখিলোঁ মিটিংখন ৰাইজে প্ৰথমৰ পৰা শেষলৈকে শুনিলে। এইটো অসমীয়া জাতিৰ কাৰণে এটা বৰ গৌৰৱৰ কথা আৰু এনেকৈয়ে যদি হয় তেনেহ'লে অসমীয়া জাতি বহুত আগবাঢ়ি যাব, এয়া মোৰ আশা। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পঞ্চম বৰমাৰা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মুকলি সভাত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে লেখিকা শিখা শৰ্মাই। সংখ্যালঘুসকলৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু বাল্য বিবাহ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভাষণ ৰাখি চৰকাৰ তথা সমাজত বসবাস কৰা সকলো শ্ৰেণীৰ লোককে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। শুনক শিখা শৰ্মাৰ মন্তব্য। ক'বলৈ আচলতে ভাষাই নাই, মানে ইমান সুন্দৰ পৰিৱেশ। আৰু মই বহুত গ্ৰন্থ বাণিজ্য মেলাত গৈছোঁ, কিন্তু চেঙাৰ সৰুক্ষেত্ৰী মৌজাৰ চেঙা সমষ্টিৰ বৰমাৰা আঞ্চলিক বজাৰত সৰুক্ষেত্ৰী আঞ্চলিক বজাৰত যিটো আজি ড্ৰিমলেণ্ড ক্লাব নহয় নে, ড্ৰিমলেণ্ড ক্লাবৰ উদ্যোগত পঞ্চম গ্ৰন্থ আৰু বাণিজ্য মেলা হ'ল। তাত মানে দৰ্শকৰ ইমান মানে ৰাইজৰ ইমান গ্ৰন্থপ্ৰেমী ৰাইজৰ ইমান সঁহাৰি মই দেখি আচৰিত হৈছোঁ। তাতোতকৈ ডাঙৰ কথা, সাধাৰণতে আজিকালি নাচ গান বেছি গুৰুত্ব দিয়ে, কিন্তু ইয়াত দেখিলোঁ মিটিংখন ৰাইজে প্ৰথমৰ পৰা শেষলৈকে শুনিলে। এইটো অসমীয়া জাতিৰ কাৰণে এটা বৰ গৌৰৱৰ কথা আৰু এনেকৈয়ে যদি হয় তেনেহ'লে অসমীয়া জাতি বহুত আগবাঢ়ি যাব, এয়া মোৰ আশা। আপোনালোকৰ একচুৱেলি শিখা শৰ্মাৰ কণ্ঠ ৰোধ কৰাৰ বাবে জেললৈ পঠোৱা হয় নেকি আপোনাৰ? সেইটোৱেতো, মই বাহিৰত থাকিলে তাহাঁতৰ সব কথাবিলাক হাল্লা কৰি কৈ দিম যে সেইকাৰণে মোক জবৰদস্তি জেলৰ ভিতৰত ভৰাই দিয়া যাতে কিছুমান দিন মনমন থাকিব পাৰোঁ। সেইটোৱে আৰু বেলেগ কথা একো নহয়। কোৰ্টে কিন্তু মোক আৰু কোনোদিন আজিলৈকে দোষী সাব্যস্ত কৰা নাই। লোকসভাৰ প্ৰাৰ্থিত্ব হ'ব নেকি আপুনি? হয়, মই নগাঁও লোকসভাত এবাৰ 2024 চনৰ নগাঁও লোকসভাত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। কেৱল প্ৰতিদ্বন্দ্বিতা আগবঢ়াই নহয়, মই বিপুল ভোটত জয়লাভ কৰিম। আশাবাদী আপুনি যথেষ্ট? আশাবাদী নহয়, 100% চিয়'ৰ, গেৰাণ্টি। ৰাইজে মোক খুব ভাল পায়, ইমানেই ভাল পায়। অন্য মানুহে কেণ্ডিডেটে দেখিছোঁ পইচা দি বাছে বাছে মানুহ আনি মিটিং পাতিছে, আৰু মই য'ত থিয় হওঁ ত'ত অটোমেটিক 10 মিনিটৰ ভিতৰত 5000 মানুহ গোট খায়। আৰু অন্য কেণ্ডিডেটে ৰাইজক চাহ খুৱাই, পেকেট লাঞ্চ খুৱাই, উল্টা ৰাইজে মোক খুৱাই আছে। এতিয়া নগাঁও ৰাইজক সুধিলে গম পাব। মই আপোনালোকৰ মাজলৈ আহি আটাইতকৈ ভাল পাওঁ, এইটো মই ভাল পোৱা কামবিলাকৰ ভিতৰত আটাইতকৈ প্ৰথম স্থানত মই ৰাখোঁ যে মই ৰাইজৰ ওচৰলৈ আহি, বিশেষকৈ অসমৰ সংখ্যালঘু ৰাইজৰ মাজলৈ আহি মই এক অনাবিল মানসিক পৰিতৃপ্তি লাভ কৰোঁ। মোৰ ভাল লাগে। তাৰ কাৰণ হ'ল আপোনালোকৰ সৰলতা, তাৰ কাৰণ হ'ল আপোনালোকৰ মাজত দেখা পোৱা অসমীয়া জাতীয়তাবোধ। ইয়ালৈ আহি মই তেতিয়াৰে পৰা এটা কথা লক্ষ্য কৰি আছো যে প্ৰতিজন বিষয়ববীয়া 8-10টা ব্যক্তিজনকে ধৰি কিছু আগতে ভাষণ দিয়া বক্তাসকল আজিৰ ডেকালৰা সকলোৰে মুখত ইমানেই শুদ্ধ অসমীয়া, যিটো শুনি মই অভিভূত হৈ পৰিছোঁ আৰু অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। সন্মানীয় সভাপতি মহোদয়ে কৈছে বোলে পৰিৱেশ পৰিস্থিতিৰ কথা ক'ব লাগে। আজি অসমৰ পৰিৱেশ ৰুগীয়া, অসম আজি অসুস্থ। আজি কেইদিনমানৰ আগতে মই লিখিছিলোঁ মোৰ আইৰ অসুখ। আপোনালোকে কোনোবাই হয়তো পঢ়িছে, মই লিখিছিলোঁ মোৰ এটা আপডেট আছিলে মোৰ আইৰ অসুখ। মোৰ আই মানে মোৰ অসমীয়া আই, অসুখ মানে বেমাৰ। অসমী আই আজি ৰোগাক্ৰান্ত। ইয়াৰ কাৰণ হ'ল আমাৰ মনত গঢ় লৈ উঠা হিংসা, আমাৰ মনত গঢ় লৈ উঠা বিদ্বেষ, আমাৰ মনৰ মাজত লগ সহায় পাৰি অহা ভেদাভেদ, ধৰ্মৰ বিভেদ ইত্যাদি অনেক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত মোৰ অসম মাতৃ।
সৃষ্টি হৈছে এতিয়া প্ৰশ্ন হৈছে অসমীয়া খিলঞ্জীয়া অসমীয়া কোন বহুত স্বাৰ্থন দেখি সমাজ বিদ্বেষী মানুহে অসমীয়াৰ সংজ্ঞা দিছে খিলঞ্জীয়াৰ সংজ্ঞা দিছে কিন্তু মই সদায় কৈ আহিছো আজি 5 বছৰ ধৰি কৈ আহিছো কৈ যাম অসমীয়া মানে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো ধৰ্মৰ লোক যি অসমীয়া ভাষা নিজৰ মাতৃভাষা বুলি লিখিতভাৱে স্বীকৃতি দিছে আৰু মই ভাবো যে নামনি অসমৰ সংখ্যালঘু লোকসকলে নিজৰ সদায় অসমীয়া বুলি কৈ আহিছে তেখেতসকলৰ ডিঙিত মূৰত মই গামোচা দেখো তেখেতসকলৰ মুখত সুন্দৰ অসমীয়া ভাষা শুনো আৰু তেখেতসকলে অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষা কৰাত সবাতোতকৈ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে পঞ্চম বৰমাৰা গ্ৰন্থ আৰু বাণিজ্য মেলা তাৰ সুন্দৰ নিদৰ্শন ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে ইমান সুন্দৰ অসমীয়া কৈছে যিখিনি অসমীয়া মোৰ সন্তানেও ক'ব কিন্তু নোৱাৰে কথা পাতিছে আগুৱাই লৈ গৈছে অসমীয়া ভাষাৰ উত্তৰণৰ কাৰণে আপোনালোকে গ্ৰন্থ বাণিজ্য মেলা পাতিছে বিভিন্ন সময়ত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পাতিছে এইটো অসমীয়া জাতিক সুদৃঢ় কৰাৰ কাৰণে আপোনালোকৰ আটাইতকৈ ডাঙৰ বৰঙণি আৰু সেয়া আমি গৰ্বেৰে সদায় স্বীকাৰ কৰি যাম মই ৰাইজক সাধাৰণতে উপদেশ দিবলৈ বেয়া পাওঁ কাৰণ ৰাইজৰ নিচিনা অভিজ্ঞ আৰু কোনো নাই আচলতে মই য'ত ৰৈ আছো আৰু আপোনালোক য'ত বহি আছে এই ঠাইখিনিৰ মাজত এটা ব্যৱধান আছে এই ব্যৱধানত মই নিজক তেনেই নগণ্য ব্যক্তি হিচাপে অনুভৱ কৰোঁ আৰু আপোনালোক মোৰ নমস্য দৰ্শক আপোনালোক মোৰ অভিভাৱক বুলি মই অনুভৱ কৰোঁ সেইকাৰণেই মই আপোনালোকক কোনো উপদেশ দিব নোখোজো বা মই কিবা ডাঙৰ ডাঙৰ পৰামৰ্শ আলোচনা কৰিব নিবিচাৰোঁ ইয়াতে আমাৰ সমাজখনৰ কিছুমান কথা আহে যিখিনি কথা আমি ক'ব লগা হয় উদাহৰণস্বৰূপে অকণমান দেৰি আগত এজন বক্তাই কৈ গ'ল বাল্য বিবাহৰ কথা এই মোৰ উপযুক্ত বক্তাজন মতিউৰ ৰহমান তেখেতে বাল্য বিবাহৰ যিখিনি কথা ক'লে সেইখিনি কথাত আমিও একমত কিন্তু মই ইয়াত উপস্থিত থকা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল শিক্ষাবিদসকল যুৱকসকল ড্ৰিমলেণ্ড ক্লাবৰ সমূহ সদস্য বিষয়ববীয়াসকল বিভিন্ন সংখ্যালঘু ছাত্ৰ সংগঠনৰ বিষয়ববীয়াক এটা কথা আহ্বান জনাম যে বাল্য বিবাহৰ কাৰণে কেৱল ছোৱালীজনীৰ মাক দেউতাকক উপদেশ দিলেই নহ'ব বা আমি ছোৱালীজনীৰ পৰিয়ালক বা সমাজখনক বাল্য বিবাহ নকৰিব আপোনাৰ ছোৱালীক বিয়া নিদিব আপোনাৰ ছোৱালীক বিয়া দিলে কাইলৈ এইটো হ'ব ছোৱালীক বিয়া দিব নালাগে বাল্য বিবাহ কৰিব নালাগে আমি ঠিকেই উপদেশ দিওঁ ভাল কথা খুব ভাল কথা কিন্তু আমাৰ কৰিবলগীয়া কি মই ভাবো কোনো এগৰাকী মাকে তেওঁৰ ছোৱালীজনী তেনেই সৰুতে বিয়া দিব নিবিচাৰে কোনো এজন দেউতাকে তেওঁৰ সৰু ছোৱালীজনীক সন্তানৰ ঝামেলা দিবলৈ আগবাঢ়িব নিবিচাৰে কিন্তু পৰিস্থিতিয়ে বাধ্য কৰে এজন দুখীয়া মানুহে আৰ্থিকভাৱে এজন পিছপৰা দেউতাকে যেতিয়া দিন হাজিৰা কৰিবলৈ বা খেতি পথাৰত কাম কৰিবলৈ যাব লগা হয় তেতিয়া ঘৰত নতুনকৈ ডাঙৰ হোৱা ছোৱালীজনী থৈ যাবলৈ হয়তো মানুহ নাপায় তাই স্কুলৰ পৰা আহি ঘৰত কাৰ লগত থাকিব এনেকুৱা বিভিন্ন সমস্যা তেখেতসকলৰ মাজত আছে মই অসমৰ সমগ্ৰ অসমৰ বিশেষকৈ নামনি অসম বা মধ্য অসম নগাঁও মৰিগাঁও আদি বিভিন্ন সংখ্যালঘু অঞ্চল চৰ অঞ্চলতে মই বেছিকৈ থাকোঁ গতিকে মই তেখেতসকলৰ মাজত সোমাই উপলব্ধি কৰিছোঁ যে আমি তেখেতসকলক বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে আৰ্মি দি যদিও উঠাই আনো সমস্যাটো কিন্তু সমাধান নহ'ব যিমানেই কৰক সমস্যা সমাধান নহ'ব সমস্যা সমাধান হ'বলৈ হ'লে আমাৰ যিবিলাক সামাজিক অনুষ্ঠান যিবিলাক দায়িত্বশীল মানুহ
দায়িত্ব লওক, প্ৰয়োজন হ'লে গাৰ্লছ হোষ্টেলত ৰখাৰ দায়িত্ব লওক। সেই পৰিয়ালটোক সেই ছোৱালীজনী যাতে কমেও ডিগ্ৰীলৈকে পঢ়ুৱাব পাৰে তাৰ বাবে সহায় কৰক। তাকে নকৰি কেৱল বাল্য বিবাহ নকৰিব, বাল্য বিবাহ কৰিলে অমুক হ'ব তমুক হ'ব তমুক হ'ব কৈ কি লাভ? মই ভাবো এইটো কথা কৈ লাভ নাই, কাৰণ কোনেওতো আৰু বিচনাৰ তলত সোমাই চাই নাথাকেগে যে ছোৱালীজনীক দেউতাকে কেতিয়া বিয়া দিব। দেউতাকক ফাইনেন্সিয়েলি ছাপৰ্ট কৰিব লাগিব, ছোৱালীজনীক নিৰাপত্তা দিব লাগিব, ছোৱালীজনীৰ পঢ়াৰ খৰচ স্থানীয় সংগঠনবিলাকে যেনে তেনে হ'লেও SP-ক কৈ, DC-ক কৈ, MLA-ক কৈ, MP-ক কৈ, জিলা পৰিষদক কৈ, আঞ্চলিক পৰিষদক কৈ বা স্থানীয় অৰ্থৱান মানুহসকলৰ ওচৰত দান বিচাৰি হ'লেও সেইখন গাঁৱৰ ছোৱালীকেইজনী যিকেইজনীক দেউতাকে পঢ়াব পৰা নাই, নিৰাপত্তা দিবলৈ তেওঁলোক খেতিলৈ যাওঁতে ছোৱালী ঘৰত অকলে আছে, তেনেকে বাছি লৈ কমেও ডিগ্ৰীলৈকে ছোৱালীকেইজনীক শিক্ষাৰ ব্যৱস্থাটো স্থানীয় অৰ্থৱান লোকসকলে, দায়িত্বশীল লোকসকলে, নেতা জাতীয় লোকসকলে ল'ব লাগিব। তাকে নকৰি পুলিচ জনাই ঘৰৰ পৰা উঠাই লৈ থাকিলেও বাল্য বিবাহ কেতিয়াও বন্ধ কৰিব নোৱাৰে। উপদেশ দিবলৈ সহজ, আপোনাৰ ছোৱালীজনীক বিয়া নিদিব, উপদেশ দিবলৈ সহজ, কিন্তু ছোৱালীজনীক এখন কাপোৰৰ কাৰণে যেতিয়া হাহাকাৰ কৰি থাকিব তেতিয়া সেই বেদনা কেৱল মাক আৰু দেউতাকে বুজিব। ছোৱালীজনীক অকলে ঘৰত থৈ মাক দেউতাকে যেতিয়া খেতি পথাৰলৈ যাব লাগিব, সেই ভয়াৱহ পৰিস্থিতিত কিন্তু কোনো সংগঠনৰ লিডাৰ বা কোনো নেতা পালি নেতা বা মই তেওঁলোকক গৈ পেলাই সহায় নকৰোগে। গতিকে আপোনালোকক উপদেশ দিয়াৰ আগতে আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব। মই ভাবো এই অঞ্চলৰ উদীয়মান ল'ৰাসকলে বা বিশিষ্ট ব্যক্তিসকলে এই ক্ষেত্ৰত অগ্ৰাধিকাৰ লওক আৰু সমগ্ৰ অসমত আমি এনেকৈ যদি কাম কৰোঁ, প্ৰতিটো অঞ্চলৰ যদি মুৰব্বীসকলে, উঠি অহা ডেকাসকলে যদি এই কামটো কৰে, তেনেহ'লে আমাৰ সমাজৰ পৰা বাল্য বিবাহ নিজেই নিজেই শেষ হৈ যাব। গতিকে কাৰোবাক কিবা উপদেশ দিয়াৰ আগতে আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব, কাৰণ সমাজৰ প্ৰতি আমাৰো দায়িত্ব আছে। ইয়াত মই যিখিনি মানুহ দেখিছো তেখেতসকল নিশ্চয় ইয়ালৈ এনেই অহা নাই, তেখেতসকলৰ জাতিৰ প্ৰতি দায়িত্ববোধ আছে। গ্ৰন্থমেলা শব্দটো তেখেতসকলে মন আৰু মগজুত বহুৱাই লৈছে। মই অনুধাৱন কৰোঁ যে এজন পুৰুষ যেতিয়া শিক্ষিত হয় তেতিয়া কেৱল এজন ব্যক্তি শিক্ষিত হয়। এজন ল'ৰাক যেতিয়া আমি শিক্ষিত কৰোঁ তেতিয়া কেৱল এজন ল'ৰা শিক্ষিত হয়, কিন্তু এগৰাকী ছোৱালীক যেতিয়া আমি শিক্ষিত কৰোঁ তেতিয়াহ'লে এটা জেনেৰেশ্যন শিক্ষিত হয়, এটা জাতি শিক্ষিত হয়। যেতিয়া এজন ব্যক্তি বেয়া হয় তেতিয়া কেৱল তেওঁ নিজে বেয়া হয়। এজন পুৰুষ বেয়া হ'লে তেওঁ নিজে বেয়া হয়, কিন্তু যেতিয়া এজন গুৰু বেয়া হ'ব, যেতিয়া এজন শিক্ষক বেয়া হ'ব, যেতিয়া এজন শিক্ষক স্খলিত হ'ব, তেনেহ'লে এখন সমাজ স্খলন হ'ব, সমাজ ধ্বংস হ'ব। গতিকে আমাৰ সকলোৰে দায়িত্ব আছে, বিশেষকৈ অসমৰ সমাজখনক উচ্চ মৰ্যাদালৈ লৈ যাবলৈ আমাৰ নাৰীসকলৰ ভূমিকা আটাইতকৈ বেছি। লগে লগে যুৱ বন্ধুসকল, ডেকা বন্ধুসকল, আপোনালোকৰ ভূমিকা আটাইতকৈ বেছি। আপোনালোকৰ হাতত আমাৰ দেশৰ ভৱিষ্যত আমি অৰ্পণ কৰিব লাগিব। আমি লাহে লাহে বৃদ্ধ অৱস্থালৈ যোৱাৰ পিছত আমাৰ ডেকা বন্ধুসকলে আমাৰ সমাজ সংগঠনৰ দায়িত্ব ল'ব লাগিব। গতিকে আপোনালোকে আপোনালোকৰ নৈতিকতা, আপোনালোকৰ চাৰিত্ৰিক বৈশিষ্ট্য, আপোনালোকৰ সততা, আপোনালোকৰ মানৱীয়তাৰে নিজক যদি এতিয়াৰ পৰাই পৰিপুষ্ট কৰে, তেতিয়াহ'লে অনাগত দিনত অসম পৃথিৱীৰ ভিতৰত এখন উল্লেখযোগ্য সমাজ হৈ গঢ়ি উঠিব বুলি আমাৰ বিশ্বাস। বহুতে কয় বোলে গান বাজনা হ'লে ৰাইজ দৌৰি আহে, ভাষণ শুনিবলৈ বোলে ৰাইজ নাহে। মোৰ জীৱনত কিন্তু কেতিয়াও এই কথাটো হোৱা নাই। যেতিয়াই মই কথা কৈছো তেতিয়াই কিন্তু অজস্ৰ জনতাই মন্ত্ৰমুগ্ধ হৈ মোৰ কথা শুনিছে। গতিকে আমি ইজনে সিজনৰ পৰা শিকিবলৈ, ইজনে সিজনক বুজিবলৈ কথাৰ প্ৰয়োজন আটাইতকৈ বেছি। হয়, মনোৰঞ্জন লাগে, নাচ গান লাগে, গান এটা গালে মোৰো ভাল লাগে, কোনোবাই নাচিলে মোৰো ভাল লাগে, কিন্তু সমাজ এখন গঢ়িবলৈ চিন্তাৰ দৰকাৰ। আৰু চিন্তা প্ৰকাশ হয় কথাৰ
মাজেৰে সেইকাৰণে এটা গান শুনি আমি নিজক সজীৱ কৰিব লাগে কিন্তু কথা শুনি আমি নিজক পৰিপুষ্ট কৰিব লাগে আমি নিজক সবল কৰিব লাগে এজনৰ চিন্তাই বহুজনৰ মগজত ক্ৰিয়া কৰিব পৰা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে অসমৰ পৰিস্থিতি কি সেয়া শিখা শৰ্মাই আকৌ নতুনকৈ ৰাজ্যক কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ কাৰণ প্ৰতিদিনে মই আপোনালোকৰ মাজত থাকি আপোনালোকৰ সমস্যাবিলাক দাঙি ধৰি আহিছোঁ যাৰ বাবে মই দুবাৰকৈ জেলত থাকিব লগা হ'ল প্ৰথমবাৰ 16 দিনৰ কাৰণে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মোক বন্দী কৰি ৰখা হ'ল আৰু চোৰ দগাবাজৰ দৰে মোক পাণবজাৰ মহিলা থানাৰ লকআপত ৰখা হ'ল 24 ঘণ্টা এদিন এৰাতি তাৰ পিছৰবাৰ যোৱা 16 জুনত 2023 চনৰ 16 জুনৰ পৰা 20 জুলাইলৈ এমাহ 5 দিন মই জেললৈ যাব লগা হ'ল মই অপৰাধী নহয় মই চোৰ ডকাইত নহয় মোৰ দুখ হ'ল সত্যৰ লগত থাকি ন্যায়ৰ পথত যুঁজ দিয়া আৰু এই যুঁজ মই দি যাম মই বাৰে বাৰে লিখিছোঁ আকৌ কৈছোঁ আপোনালোক মোৰ দেশৰ মানুহ মোৰ কাৰণে ধৰ্ম মন্দিৰত ধৰ্ম মছজিদত ধৰ্ম মোৰ সামাজিক পৰম্পৰাত ধৰ্ম মোৰ বৈবাহিক কাৰ্যত ধৰ্ম মোৰ ঘৰত সমাজলৈ যেতিয়া ওলাই আহিম তেতিয়া মোৰ কাৰণে আমি সকলো মানুহ আমি সকলোৱে মানৱীয় দৃষ্টিৰে ইজনে সিজনৰ লগত কথা বতৰা চাল চলন কৰাটো আল্লাহেও বিচাৰে ভগৱানেও বিচাৰে আৰু গদেও বিচাৰে সেই বাটেৰে গৈ গৈ মই মোৰ দেশৰ মানুহৰ লগত কৰা অত্যাচাৰ অনিয়ম নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতো আপোনালোক মোৰ দেশৰ মানুহ আপোনালোক মোৰ ভাৰতৰ নাগৰিক আৰু সেই সূত্ৰে আপোনালোক মোৰ ককাই ভাই বাই ভনী মোৰ ককাই ভাই যেতিয়া কোনোবাই আক্ৰমণ কৰে মোৰ ককাই ভাইক যেতিয়া বাল্য বিবাহৰ নামত 10 বছৰৰ আগতেই কৰোৱা বিয়াখনৰ 10 বছৰৰ পিছত সন্তান আৰু পত্নীক বিচনাত পেলাই থৈ মোৰ ককাই ভাইক যেতিয়া টানি আজুৰি লৈ যোৱা হয় তেতিয়া মই প্ৰতিবাদ কৰিমেই মোৰ বাই ভনীক যেতিয়া সন্তান জন্ম দিয়া মেচিন বুলি কোৱা হয় তেনেহ'লে মই প্ৰতিবাদ কৰিমেই তাৰ কাৰণে মোৰ জেল হওক লাগে ফাঁচি হওক সেয়া মই কোনোদিন ভবা নাই আৰু নাভাবোঁ মই মোৰ দেশৰ নাগৰিকৰ আপদ বিপদত সদায় মাত মাতি আহিছোঁ আৰু মই আশা কৰিম আমি সকলোৱে সত্য আৰু ন্যায়ৰ পথত ইজনে সিজনৰ বিপদ আপদত ইজনে সিজনৰ নিৰ্যাতনত মাত মতা দৰকাৰ আপোনালোকক বহুত কথাই ক'লো আপোনালোকৰ মূল্যৱান সময় মোক দিয়াৰ কাৰণে মোৰ ভাষণ শুনি আপোনালোকৰ মহামূল্যৱান সময় ব্যয় কৰাৰ কাৰণে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰৈ যাম আমাৰ সমাজত কণ কণ শিশুসকলক আমি শুদ্ধ পথ দেখুৱাটো বৰ দৰকাৰী গতিকে মই ভাবোঁ গান বাজানাৰ লগে লগে আমাৰ শিশুসকলক আকস্মিক বক্তৃতা তৰ্ক প্ৰতিযোগিতা কবিতা আবৃত্তি ৰচনা লিখা গল্প লিখা চিত্ৰাংকন কৰা সমাজত কেনেকৈ কথা ক'ব লাগে তাৰ প্ৰশিক্ষণ দিয়া বক্তৃতা প্ৰতিযোগিতা বিষ্ণুৰাভাত জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকা শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ আদি নিৰপেক্ষ মহান ব্যক্তিসকলৰ গীত মাতবিলাক প্ৰশিক্ষণ দিবলৈ ড্ৰিমলেণ্ড ক্লাবৰ নিচিনাকৈ বিভিন্ন সংগঠনে চেষ্টা কৰা উচিত ড্ৰিমলেণ্ড ক্লাবকো মই অনুৰোধ জনাইছোঁ গ্ৰন্থ আৰু বাণিজ্য মেলাত অসমীয়া সংস্কৃতিৰ বৰগীত লোকগীত বিহু আদিও যদি অহা বছৰ দেখিবলৈ পাওঁ আমাৰ ভাল লাগিব অসমৰ সংস্কৃতি ধৰি ৰখা প্ৰতিজন অসমীয়ালৈ প্ৰণিপাত জনাই মোৰ ভাষণৰ সামৰণি মাৰিছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি ড্ৰিমলেণ্ড ক্লাবৰ কৰ্তৃপক্ষই আৰু পঞ্চম বৰমাৰা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কৰ্তৃপক্ষই মোক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আপোনালোকৰ সন্মুখত অকণমান কোৱাৰ সুযোগ দিয়াৰ কাৰণে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ সৰুক্ষেত্ৰী মৌজাৰ চেঙা সমষ্টিৰ সকলো ৰাইজলৈ নতুন বছৰৰ বহুত বহুত শুভকামনা অহা মাঘ বিহুৰ বহুত বহুত ওলগ জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট ইণ্ডিয়া টক্স 365